নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে বিটিআৰত ইতিমধ্যে আপোনালোকে জানে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ বা যি কয় আপোনালোকে জিটি আৰু পিজিটিৰ টিচাৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছে আৰু তাৰে ৰিজাল্ট ঘোষণা কৰাৰ লগতে এপইণ্টমেণ্ট পাই গৈছে কেণ্ডিডেটসকলে লগতে আপোনালোকে জানে বিটিআৰত এলপি ইউপিৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিলে সকলো কামবিলাক সম্পন্ন হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামবিলাক ইতিমধ্যে সম্পন্ন হৈছে এতিয়া আমি এলপি আৰু এমইৰ মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছোঁ আৰু এই সময়তে পুনৰ বিটিআৰত এমই স্কুলৰ আৰু হাই স্কুলৰ কাৰণে কিছুমান টিচাৰৰ প্ৰয়োজন হৈ পৰিছে বিশেষকৈ এইটো ছায়েন্স টিচাৰ আৰু মেথামেটিক্স টিচাৰৰ কাৰণে পুনৰ এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে আৰু এই এডভাৰটাইজমেণ্টটো ডাইৰেক্টৰ অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট বিটিআৰৰ ফালৰ পৰা এইটো পাব্লিছ কৰা হৈছে আৰু অফিচিয়েলি এইটো ৱেবছাইটত প্ৰকাশ কৰা হৈছে আমি ডিটেইলছ আপোনালোকক ক'ম এইটো কিমানখিনি ভেকেঞ্চি আছে ভেকেঞ্চি ইয়াতে 500 এবভ ভেকেঞ্চি আছে ইয়াতে অসমীয়া মিডিয়াম বড়ো মিডিয়াম বেংগলী মিডিয়ামৰ কাৰণে ইয়াতে পোষ্ট আছে আমাৰ বিটিআৰৰ যি 5টা ডিষ্ট্ৰিক্ট আছে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ আৰু ওদালগুৰি এইকেইখন ডিষ্ট্ৰিক্টৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে আমি আপোনালোকক সকলোখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ প্ৰথমতে ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউৰ পাছত আপোনালোকৰ যদি চিলেক্ট হয় তেনেহ'লে আপোনালোকক জইনিঙৰ কাৰণে ডেট এটা দিয়া হ'ব তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে ইয়াৰ ডিটেইলছখিনি আপোনালোকে গম পাব চাওক আমি এই এডভাৰটাইজমেণ্টখিনি ইয়াতে ওলাই লৈছোঁ এইটো এডভাৰটাইজমেণ্ট 13 আগষ্টত পাব্লিছ কৰা হৈছে বা 13 আগষ্টত এইটো এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছিলে তো প্ৰথমতে আপোনালোকে যে চাই ৱাক ইন ইণ্টাৰভিউ মানে ইণ্টাৰভিউটো আপোনালোকৰ এইটো ৱাকিং ইণ্টাৰভিউ হ'ব মানে আপোনালোকৰ ইণ্টাৰভিউ ইয়াতে ডেট দিয়া আছে 18 তাৰিখত ইণ্টাৰভিউ হ'ব তো গতিকে আপোনালোকৰ ইয়াতে নতুন এপ্লাই কৰাৰ কোনো প্ৰয়োজন নহ'ব মানে আগতীয়াকৈ এপ্লাই কৰাৰ প্ৰয়োজন নহ'ব ডাইৰেক্ট যিবিলাক ডকুমেণ্টৰ কথা ইয়াতে লিখিছে সেইখিনি ডকুমেণ্ট লৈ আপোনালোকে নিৰ্দিষ্ট যিটো ভেনু আছে ইণ্টাৰভিউৰ ভেনু তাতে উপস্থিত হ'লেই হ'ল তাৰ আগতে আমি যদি এডভাৰটাইজমেণ্টখন চাওঁ ভালকৈ যদি চাওঁ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ এডুকেশ্যন বিটিচি কোকৰাঝাৰ এপ্লিকেশ্যন আৰ হিয়াৰ বাই ইনভাইটেড ফৰ এ ৱাক ইন ইণ্টাৰভিউ ফ্ৰম দ্য এলিজিবল ইণ্টেণ্ডিং ইণ্ডিয়ান চিটিজেন এছ ডিফাইন আৰ্টিকল 5 to 8 of the Constitution of India and permanent resident of Assam or engagement as science and mathematics teacher the upper primary and high schools under the director of education BTC on contextual basis for period of 6 months তো ইয়াতে লিখিছে contextual basisত প্ৰথমে আপোনালোকক লোৱা হ'ব সায়েন্স টিচাৰ আৰু মেথমেটিক্স টিচাৰ এমই স্কুলৰ কাৰণে আৰু হাই স্কুলৰ কাৰণে ইয়াতে লোৱা হ'ব ফৰ এ লাম সাম ৰিমুনাৰেশ্যন ৰেষ্ট 10,000 ইয়াতে আপোনালোকক 10,000 চেলাৰী এটা দিয়া হ'ব অনলি পাৰ মান্থ এজ পাৰ এপ্ৰুভ বিটিচি অথৰিটি এডভাৰটাইজ নম্বৰ ডেটেড 12 August 2025 The Director of Education BTC reserves the right to make changes in sequence the engagement process of after publication of this advertisement. এইখিনি দিয়া আছে আপোনালোকে চাই ল'ব আমি যেটো ইম্পৰ্টেণ্ট বস্তুবিলাক আছে সেইখিনি চাম প্ৰথমতে ইয়াতে যদি আপোনালোকৰ ইণ্টাৰভিউ ভেন্যুটো যদি আপোনালোকে চাই প্ৰথমতে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত লিখা আছে গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাৰণে আৰু আপোনালোকৰ ডেট দিয়া আছে 18/8/2025 অৰ্থাৎ 18 আগষ্টৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু আপোনালোকৰ ৰাতিপুৱা 10 বজাত তাতে গৈ আপোনালোকে উপস্থিত হ'ব লাগিব চিৰাং ডিষ্ট্ৰিক্টৰ কাৰণে যেটো ভেন্যু আছে ইউএন ব্ৰহ্ম সিনিয়ৰ সেকেন্ডাৰী স্কুল কাজলগাঁও আৰু ডেট আৰু টাইম সেম ঠিকই আছে এইটোৱে আছে বাক্সা আৰু তামুলপুৰৰ কাৰণে বৰ্মা কলেজ বৰমা সেম ডেট আৰু টাইম ওদালগুৰিৰ কাৰণে কনফাৰেন্স হল অফিচ অফ দ্য ইন্সপেক্টৰ স্কুল ওদালগুৰি তো এইখিনি যি 5টা ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টৰ ভেন্যুখন দিয়া আছে আৰু ডেট আৰু টাইম দিয়া আছে তো আমি এতিয়া চাওঁ ভেকেন্সি কিমান আছে The district wise and category wise number of teachers to be engaged on contextual basis আগতে আপোনালোকক ইয়াতে লিখি দিছে যে এটো contextual basis হ'ব আপাৰ প্ৰাইমাৰী স্কুলত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মুঠতে 55টা ভেকেন্সি আছে অসমীয়া মিডিয়ামত 30টা আছে বড়ো মিডিয়ামত 18টা আছে বেংগলী মিডিয়ামত 4টা আছে হিন্দী মিডিয়ামত 3টা আছে তো ঠিক তেনেদৰে চিৰাঙত টোটাল 29টা ভেকেন্সি আছে বাক্সাত টোটাল 132টা ভেকেন্সি আছে তামুলপুৰত 50টা ভেকেন্সি আছে আৰু ওদালগুৰি ডিষ্ট্ৰিক্টত 18টা ভেকেন্সি আছে তো আপোনালোকে অসমীয়া মিডিয়াম বড়ো মিডিয়াম এইবিলাক চাই ল'ব তো আপাৰ প্ৰাইমাৰীৰ কাৰণে টোটাল 284 ইয়াতে ভেকেন্সি আছে আৰু হাই স্কুলৰ কাৰণে যদি ভেকেন্সিখিনি চাই আপোনালোকে 268টা ভেকেন্সি আছে
তো হাই স্কুলত কোকৰাঝাৰত অসমীয়া মিডিয়ামত 19টা আছে, বড়ো মিডিয়ামত 13টা আছে, টোটাল 32 কোকৰাঝাৰত আছে, চিৰাঙত টোটাল 53 আছে, বাক্সা আৰু তামোলপুৰত টোটাল 104টা ভেকেঞ্চি আছে, লগতে ওদালগুৰিত যদি চাই 79টা ভেকেঞ্চি আছে। টোটাল আপোনালোকৰ 268টা ভেকেঞ্চি আছে হাই স্কুলৰ কাৰণে আৰু 284 ভেকেঞ্চি আছে ME স্কুলৰ কাৰণে। এতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন কি বিচাৰিছে আমি এই ডিটেইলছখিনি এতিয়া চাম। প্ৰথমতে লিখা আছে কেণ্ডিডেট মাষ্ট বি BSc অৰ BA হেভিং মেথমেটিক্স ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। তাৰমানে আপোনালোকৰ মেথমেটিক্স ছাবজেক্ট এটা থাকিব লাগিব গ্ৰেজুৱেশ্যনত। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেট উইথিন দ্য BTC এৰিয়া। BTC এৰিয়াৰ কেণ্ডিডেটসকলক প্ৰথমে প্ৰিফাৰেঞ্চ দিয়া হ'ব। This appointment does not confirm any right to claim for regularization in future. আপোনালোকে এইবিলাক চাই ল'ব। এতিয়া লিখিছে দ্য কেণ্ডিডেট শ্বেল ব্ৰিং দ্য ফলোয়িং চেল্ফ এটেষ্টেড কালাৰ কপিজ অফ চাৰ্টিফিকেট এণ্ড ডকুমেণ্ট এট দ্য টাইম অফ ৱাকিং ইণ্টাৰভিউ। যেতিয়া আপোনালোকে ইণ্টাৰভিউ যাব তেতিয়া আপোনালোকে কালাৰ কপিজ ল'ব, মানে যিখিনি আপোনালোকক জেৰক্স কৰিব দিছে এইখিনি আপোনালোকে কালাৰিং জেৰক্স কৰি ল'ব দিছে। তো প্ৰথমতে আপোনালোকে ডকুমেণ্টবিলাক লিখিছে ইয়াতে মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ HSLC, HS এণ্ড BSc BA হেভিং মেথমেটিক্স থাকিব লাগিব আপোনালোকৰ। মানে কৈছে যে প্ৰথম মানে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট ল'ব লাগিব, মেট্ৰিকত ল'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী ল'ব লাগিব আৰু গ্ৰেজুৱেশ্যনতো ল'ব লাগিব। তাৰপিছত লিখিছে পাছ চাৰ্টিফিকেট অফ সেৱা / এডমিট কাৰ্ড HSLC ইন ছাপৰ্ট অফ এজ, মানে এজ প্ৰুফ দিবৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট নতুবা আপোনালোকে এডমিট কাৰ্ড লৈ যাব পাৰিব। তাৰপিছত আপোনালোকে লিখিছে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ BEd DLEd যি আছে BEd DLEd থাকিলে লৈ যাব। তাৰপিছত ইয়াতে দিছে SC ST কাষ্ট চাৰ্টিফিকেট OBC OBC যি হয় আপোনালোকে এইটো লৈ যাব। তাৰপিছত PWG হয় নেকি আপোনালোকে এইটো চাৰ্টিফিকেট লৈ যাব যদি থাকে। আপোনালোকৰ যদি NCC চাৰ্টিফিকেট আছে লৈ যাব, বা আপোনালোকৰ যদি স্পৰ্টছ নেশ্যনেল লেভেলৰ স্পৰ্টছত ৰিপ্ৰেজেণ্টিং কৰা যদি আপোনালোকে আছে তেনেহ'লে লৈ যাব। তাৰপিছত চাৰ্টিফিকেট অফ এচিভমেণ্ট ইন ফায়াৰ আৰ্টছ এণ্ড কালচাৰ এক্টিভিটিজ যদি আছে এইখিনি লৈ যাব। চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন ইছ্যু বাই দ্য ডাইৰেক্টৰ অফ সৈনিক ৱেলফেয়াৰ বৰ্ড এইখিনি থাকিলে আপোনালোকে লৈ যাব। লগতে ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আপোনালোকক ল'ব দিছে, BTC ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট এইখিনি আপোনালোকে লৈ যাব লাগিব যিদিনা আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তাৰপিছত লিখিছে অথৰিটি ৰিজাৰ্ভ দ্য ৰাইট টু কেঞ্চেল দ্য কেণ্ডিডেট অফ এনি কেণ্ডিডেট এছ এণ্ড হুৱেন ইন এনি intelligibility condition is detected if any information declared by the candidate is found। মানে এইবিলাক লিখিছে আপোনালোকে চাই ল'ব এবাৰ। তো মুঠতে এইটো এটা টোটালি কণ্টেক্সচুৱেল বেচিছ হয়। আপোনালোকৰ চেলাৰী ইয়াতে 10,000 ইয়াতে লিখা আছে, লামচাম 10,000 ইয়াতে লিখা আছে। তাৰপিছত আপোনালোকক ইতিমধ্যে কৈছোঁ ইণ্টাৰভিউ ভেনু লগতে ডেট এণ্ড টাইম পষ্টবিলাক আপোনালোকে চাই ল'ব এবাৰ। আৰু এইটো এডভাৰটাইজমেণ্ট BTCৰ যিটো অফিচিয়েল ৱেবছাইট আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তাতে আপোনালোকে ইতিমধ্যে পাই যাব এইটো। তো 284 আছে UP স্কুলৰ কাৰণে আৰু হাই স্কুলৰ কাৰণে 268টা ভেকেঞ্চি আছে। তো এইখিনি এটা আপডেট বা এইখিনি এটা আমি এডভাৰটাইজমেণ্টৰ বিষয়ে আপোনালোকক জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।